60 ৰুলছৰ এইটো আমাৰ 16 নম্বৰ ৰুল আৰু আজি আমাৰ ৰুলটো হৈছে টেগ কুৱেশ্যনৰ ৰুল আৰু টেগ কুৱেশ্যনত বিশেষকৈ কোনকেইটা শব্দ যিকেইটা ইনডেফিনিট প্ৰনাউন আছে আমি আগৰ ক্লাছত ইনডেফিনিট প্ৰনাউনৰ লগত ৰিলেটেড ৰুল চাইছিলোঁ য'ত ছিংগুলাৰ ভাৰ্ব হিচাপে ইউজ হয় ঠিক সেইদৰে টেগ কুৱেশ্যনতো আমি চাম যে টেগ কুৱেশ্যনত ইনডেফিনিট প্ৰনাউন হ'লে কি ৰুল হয় ইয়াত আকৌ ওলোটা হৈ যায় য'ত নেকি আকৌ ছিংগুলাৰ হৈছিলে কিছুমান ইনডেফিনিট প্ৰনাউন আছে যিবিলাক নেকি টেগ কুৱেশ্যনত আকৌ প্লুৰেল হৈ যায় তো প্ৰথম কুৱেশ্যনেৰে আৰম্ভ কৰোঁ somebody was present ঠিক আছে তাৰপিছত someone has arrived everybody enjoyed the show anyone can solve it প্ৰথমত যিটো somebody was আছে এইটোত আমি আগৰ ৰুলত শিকিছিলোঁ যে যদি ইনডেফিনিট প্ৰনাউন somebody থাকে তেতিয়াহ'লে ছিংগুলাৰ ভাৰ্বে ইউজ হয় গতিকে was হৈছে কিন্তু টেগ কুৱেশ্যনত আমি কি কৰিম আমি জানো যে টেগ কুৱেশ্যনত পজিটিভ চেণ্টেন্স হ'লে নেগেটিভ টেগ কৰোঁ আৰু নেগেটিভ চেণ্টেন্স হ'লে আমি পজিটিভ টেগ কৰোঁ কিন্তু যদি somebody someone আছে তেতিয়াহ'লে আমি তাত দে লিখিব লাগিব ওকে কি লিখিব লাগিব দে আৰু যদি আমি দে লিখোঁ তেতিয়াহ'লেতো দেৰ লগত was লিখিব নোৱাৰিম অবভিয়াছলি দেৰ লগত কি লিখিব লাগিব were আৰু নেগেটিভ টেগ হ'ব যিহেতু এইটো পজিটিভ চেণ্টেন্স তেতিয়াহ'লে weren't বা were not দে হ'ব ঠিক সেইদৰে someone has arrived আমি কি লিখিব লাগিব ইয়াত দে লিখিব লাগিব কিন্তু দেৰ লগত has লিখিব নোৱাৰিম আমি কি কৰিব লাগিব haven't লিখিব লাগিব haven't they everybody enjoyed the show ইয়াতো enjoyed আছে ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে v2ত আছে আৰু যেহেতু অক্সিলাৰি ভাৰ্ব নাই v2 আছে গতিকে আমি did লিখিব লাগিব পজিটিভ সেন্টেন্স গতিকে আমি didn't লিখিব লাগিব আৰু everybody থাকিলে they লিখিব লাগিব anyone can solve it anyone can solve it আমি কি কৰিব লাগিব can আছে canৰ যদি আমি কন্ট্ৰাক্টেড ফৰ্ম লওঁ তেতিয়াহ'লে can't আৰু anyone টো কি লিখিম can't they মনত থব somebody someone everybody anyone এইবিলাকৰ লগত আমি কি ব্যৱহাৰ কৰিম সদায় they ব্যৱহাৰ কৰিম তো ইয়াত কি আছে weren't they haven't they didn't they আৰু can't they তো ৰুলটো সেইটোৱে কুৱেশ্যন টেগ কুৱেশ্যনৰ যে ইনডেফিনিট প্ৰনাউন যদি আমি পাওঁ যেনেকৈ somebody someone anybody anyone everybody everyone তো এইবিলাক যদিও ছিংগুলাৰ হয় কিন্তু টেগ কুৱেশ্যনত দে লিখিব লাগে আৰু সেইকাৰণে ভাৰ্বটো প্লুৰেল হ'ব তো এইটো হৈছে প্ৰথম ৰুল কিন্তু যদি থিং হয় বস্তুৰ লগত হয় সামথিং হ'ব পাৰে এভৰিথিং হ'ব পাৰে নাথিং হ'ব পাৰে এইবিলাকত আকৌ আমি ইট লিখিব লাগিব দে লিখিব নোৱাৰোঁ আমি যিহেতু বস্তু হয় ইট লিখিব লাগে আৰু ইট যেহেতু লিখিব লাগে তেতিয়া আমি ছিংগুলাৰ ভাৰ্বে ইউজ কৰিম আৰু সেইকাৰণে সামথিং ৱাজ প্ৰেজেণ্ট আছে আমি ৱাজন্ট ইটেই লিখিছোঁ সামথিঙৰ সলনি কি লিখিলোঁ ইট লিখিলোঁ এভৰিথিং ইজ ৰেডি তেতিয়াহ'লে ইজন্ট ইট লিখিলোঁ অৰ্থাৎ ছিংগুলাৰ হিচাপে লিখিলোঁ আমি তাত দে লিখা নাই বা প্লুৰেল ভাৰ্বো ব্যৱহাৰ কৰা নাই নাথিং হেপেণ্ড এতিয়া নাথিং শব্দটো অলৰেডি নেগেটিভত আছে আৰু আমি জানো যে নেগেটিভ হ'লে পজিটিভ টেগ কৰিব লাগে গতিকে নাথিং হেপেনটোত ডিড ইট লিখিব লাগিব যেহেতু হেপেনটো ভাৰ্বৰ সেকেন্ড ফৰ্মত আছে গতিকে ডিড ইট যদি নবডি নো ওৱান বা নান থাকে এইবিলাকেতো পাৰ্চন বুজাব আৰু এইবিলাক যেহেতু নেগেটিভ সেন্টেন্স হয় নেগেটিভ ৱৰ্ড হয় গতিকে আমি তাত পজিটিভ টেগ কৰিব লাগিব যেনেকৈ নবডি ৱাজ প্ৰেজেণ্ট নবডি হ'লেতো আমি দে লিখিব লাগিব আৰু দেৰ লগততো আমি ৱাজ লিখিব নোৱাৰিম গতিকে ৱেৰ দে লিখিব লাগিব পজিটিভ সেন্টেন্স লিখিব লাগিব টেগটো পজিটিভ টেগ কিয়নো ইয়াত অলৰেডি নবডি আছে ঠিক সেইদৰে নো ওৱান কল্ড মি কল্ড আছে ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে ডিড দে হ'ব নবডি নোজ দি আনচাৰ ভাৰ্বৰ ফিফ্থ ফৰ্ম আছে কিন্তু ফিফ্থ ফৰ্ম থাকিলে আমি ডাজ নিলিখোঁ কাৰণ আমি দে লিখিব লাগিব আৰু দেৰ লগতো আমি ডাজ লিখিব নোৱাৰিম গতিকে ডু দে হ'ব পাষ্ট টেন্সত থাকিলেতো ডিড হৈ যায় এইটো একো অসুবিধা নহয় যেনেকৈ কেম আছে কেমত কি হ'ব ডিড হ'ব আৰু দে নবডি কেন চল্ভ দিছ প্ৰব্লেম কেন দে হ'ব অৰ্থাৎ নবডি আছে নো ওৱান আছে সেইকাৰণে সদায় পজিটিভ টেগ নো ওৱান হেজ এৰাইভড চ' কি হ'ব নো ওৱান হেজ এৰাইভড য়েট আছে তো হেজ আছে যদিও আমিতো তাত দে লিখিব লাগিব দেৰ লগত আমি আকৌ কি লিখিম হেজ লিখিব নোৱাৰিম হেভ লিখিম গতিকে হেভ দে তো মেমৰি ট্ৰিকত এইকেইটাই মনত থ'ব যে যদি পাৰ্চন হিচাপে থাকে ধৰক সামওৱান এভৰিবডি নবডি তেতিয়াহ'লে আমি দে লিখিব লাগিব আৰু দে যেহেতু লিখিব লাগিব আমি তাৰ লগত হেজ লিখিব নোৱাৰিম ৱাজ লিখিব নোৱাৰিম তেনেকুৱা সেইমতে আমি ভাৰ্বটোক এক্ট কৰাব লাগিব দে হিচাপে ধৰি আৰু যদি বস্তু থাকে একো কথা নাই আমি ছিংগুলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিম ইট লিখিব লাগিব যিহেতু আৰু নেগেটিভ যদি ৱৰ্ডছ হয় তেতিয়াহ'লে পজিটিভ টেগ হ'ব মনত থ'ব নেগেটিভ ৱৰ্ড হ'লে পজিটিভ
টেগ লিখিব লাগিব এতিয়া এমচিকিউ চাও somebody has forgotten the keys আছে somebody has আছে আমি দেখিছো যে somebody আছে আৰু somebody থাকিলে আমি they ল'ব লাগিব আৰু they হলেতো has নহব have ল'ব লাগিব আৰু নেগেটিভ টেগ কৰিব লাগিব যেহেতু পজিটিভ সেন্টেন্স হয় টেগটো কিহত হ'ব নেগেটিভ হ'ব গতিকে have it they লিখিব লাগিব যেটো নেকি অপচন সি ত আছে have and they nothing was damaged in the accident nothing was damaged বুলি কৈছে nothing প্ৰথম কথা হৈছে থিং হৈছে বস্তুৰ কথা হলেতো ইট লিখিব লাগিব কিন্তু যেহেতু নাথিং আছিলে নাথিং টু নেগেটিভ শব্দ আমি টেগটো পজিটিভ কৰিম আৰু পজিটিভ যেহেতু কৰিম বস্তুৱে হয় গতিকে যেটো ভাৰ্ব আছে সেইটোৰে কৰিম তো was it লিখি দিলে হ'ব was আছে was হ'ব was it কোনটোত আছে was it অপচন বি ত আছে was it সো আজিৰ ৰুলটো ইমানে আছিল আই হোপ আপোনালোকে ৰুলটো বুজি পাইছে কেনেকুৱা পাইছে ৰুলবিলাক কমেন্ট সেকশনত নিশ্চয় জনাব কন্টিনিউ ৰাখিম নে নাই কাৰণ আপোনালোকে যদি কমেন্ট কৰে তেতিয়াহ'লে মই উৎসাহ পাম ভিডিও লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পাৰিলে যেটো নেকি বেল আইকন আছে এইটো ক্লিক কৰি থব যাতে ভিডিও মই আপলোড দিলে আপোনালোকে নটিফিকেশন পায় পিডিএফটো টেলিগ্ৰাম চেনেলত পাই যাব ডেসক্ৰিপচনত লিংক দিয়া আছে থ্যাংক ইউ